নমো নমো নারায়ণ অগতির গতি তুমি পিতা মাতা প্রভু জগতৰ পতি মনোবাঞ্ছা পূৰ্ণ কৰা তুমি নাৰায়ণ তোমাৰ চৰণে প্ৰভু পখিলো শৰণ তোমাৰ চৰণে প্ৰভু পখিলো শৰণ হে পৰম পিতা পৰমেশ্বৰ তোমাৰ চৰণত দাসে শত কোটি প্ৰণিপাত জনাইছো প্ৰভু মোৰ দুৰ্ভগীয়া ভাতৃৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে মোক শক্তি প্ৰদান কৰা প্ৰভু বিদুৰ মই তোমাৰ তপস্যাত সন্তুষ্ট হৈছো প্ৰভু মই তোমাক এই নাগ ৰক্ষা ধনু প্ৰদান কৰিলো প্ৰভু ইয়াৰে তুমি দিগ্বিজয় কৰি বংশৰ মান যশ বৃদ্ধি কৰিব পাৰিবা বিদুৰ প্ৰভু তোমাৰ চৰণত শত কোটি প্ৰণিপাত জনাইছো দয়াময় দেখা দেখা সৰ্বজন অমূল্য ৰাণময় সশ্ৰদ্ধৰে তোমাৰ চৰণত ভক্তি নকৰে কদাপি নাগৰ দান কৰি সত্য উঠা বিদুৰ আমি এতিয়া নিজ স্থানে গমন কৰিম ভালে প্ৰভু
মাতৃ সত্যৱতীৰ আজ্ঞা পালন কৰি যদিও আমি তিনিটি পুত্ৰৰ জন্ম দিলোঁ, পুত্ৰসকলৰ চিন্তাই মোক বিতত কৰি তুলিছে। জ্যেষ্ঠ পুত্ৰ ধৃতৰাষ্ট্ৰ জন্মান্ধ, জ্যেষ্ঠ হিচাপে ৰাজসিংহাসন আৰোহণ কৰিছে যদিও পৰৰ হাতত ধৰি উঠা বহা কৰিব লাগে। দ্বিতীয় পুত্ৰ পাণ্ডু, তেওঁ ব্যাধিযুক্ত। বিদুৰক দাসীপুত্ৰ বুলি জগতে হাঁহিব লাগিছে। নাই নাই, পিতৃ হোৱাৰ আনন্দ মোৰ নাই। আৰু নোহোৱাটোৱেই স্বাভাৱিক। এয়া পিতৃত্ব হোৱা হ'লে এনে নহ'লহেঁতেন। আৰু ময়ো চাগৈ এই পৃথিৱীৰ এটা ডাঙৰ বোজা হৈ জীয়াই থাকিব নালাগিলেহেঁতেন। পুত্ৰ পিতৃদেৱ, পুত্ৰ ধৃতৰাষ্ট্ৰ, অন্ধ পুত্ৰৰ সেৱা গ্ৰহণ কৰক। উঠা বাছা। পিতৃদেৱ, মোক অতি সোনকালে মৰিবলৈ আপুনি মোক অভিশাপ দিয়ক। পিতৃদেৱ, অভিশাপ দিয়ক। পুত্ৰ, তোমাৰ মনৰ কথা মই বুজিব পাৰিছোঁ, কিন্তু দৈৱৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰাৰ শক্তিয়ে বা ক'ত পুত্ৰ? সেই কাম যেতিয়া কোনেও কৰিবই নোৱাৰে, তেন্তে মই জীয়াই থাকি কৰিম কি পিতা? জীয়াই থকাটো জীৱনৰ এটা ধৰ্ম পুত্ৰ। এই ধৰ্ম তুমি পালন কৰিব লাগিব পুত্ৰ। মৃত্যুক কোনেও আদৰি আনিব নালাগে। যেতিয়া সময় হ'ব, এই মৃত্যু আপোনেই আহিব পুত্ৰ। বিদুৰ অহা নাই কিয়? বিদুৰ তপস্যাৰ বাবে অৰণ্যলৈ গৈছে পিতৃদেৱ। তপস্যাত সি পৰম শক্তি লাভ কৰি তাৰ দিগ্বিজয় কৰাৰ পৰম ইচ্ছা। মই বিদুৰক বাধা দিয়া নাই পিতা। যি কাম মোৰ দ্বাৰা কৰাটো সম্ভৱ নহয়, তেনে কাম ভাই বিদুৰৰ দ্বাৰা সম্পন্ন হোৱাটো মই বিচাৰোঁ পিতৃদেৱ। অতি আনন্দৰ কথা পুত্ৰ। হোৱা দেৱঋষি নাৰদ আহিছে। হৰিৰ প্ৰেমত নাচিছে অন্তৰ, হৰিৰ প্ৰেমত নাচিছে অন্তৰ, বাজিছে বিজয় বীণা। চিঞৰি লোৱা হৰি নাম, চিঞৰি লোৱা হৰি নাম। আজি আনন্দ দিনা, আজি আনন্দ দিনা। নাৰায়ণ নাৰায়ণ নাৰায়ণ। আহক দেৱঋষি, আপোনাৰ দৰে আপোনজনৰ আগমনে আমাক আশ্বস্ত কৰে। আহক দেৱঋষি। এই অন্ধৰ সেৱা গ্ৰহণ কৰক দেৱঋষি। পিতাৰাই কৈছে দুখৰ দিন বুলি, আৰু তুমি অন্ধ বুলি দুখ কৰিছা। কথাটো কি বুজাই কোৱাচোন।
কি কম দেৱঋষি মোৰ মনৰ দুখৰ কথা। মোৰ জ্যেষ্ঠ পুত্ৰ ধৃতৰাষ্ট্ৰ জন্মান্ধ। দিগ্বিজয়ৰ আশা কৰি তেওঁ অশেষ কষ্ট কৰিছে, কিন্তু তেওঁ দিগ্বিজয় কৰিব নোৱাৰাৰ বাবে যি দুখ, সেই দুখেই মোৰো অন্তৰত দহি নিছে দেৱঋষি। আৰু পুত্ৰ বিদুৰ তপস্যাৰ বাবে গৈ এতিয়ালৈকে ঘূৰি অহা নাই দেৱঋষি। বাৰু দেৱঋষি, মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰই দৃষ্টিশক্তি লাভ কৰাৰ একো উপায় নাইনে দেৱঋষি? নাৰায়ণ নাৰায়ণ, সাধাৰণতে অন্ধজনে দৃষ্টিশক্তি লাভ কৰা কোনো উপায় নাই। তথাপিও যদি নাৰায়ণক পূজা কৰি সন্তুষ্ট কৰিব পৰা হয়, তেনেহ'লে হয়তো দৃষ্টিশক্তি লাভ কৰিবও পাৰে। তেনেহ'লে অনন্ত নাৰায়ণক সন্তুষ্ট কৰাৰ দায়িত্ব মই লৈছোঁ দেৱঋষি। আপুনি মাত্ৰ মোৰ অন্ধ পুত্ৰক অৰণ্যলৈ নি তপস্যাৰ ব্যৱস্থা কৰক দেৱঋষি। সেই কাম মই অতি আনন্দ মনেৰে সম্পাদন কৰিম। ধৃতৰাষ্ট্ৰই যদি দৃষ্টিশক্তি লাভ কৰিব পাৰে, তেন্তে জগতৰ এই মহা উপকাৰ সাধন হ'ব। ব'লা এতিয়া যাত্ৰাৰ কাৰণে আয়োজন কৰোঁ। ব'লা পুত্ৰ। খাটিছো মাধৱ প্ৰাণৰে বান্ধৱ, ভকতি অমিয়া দিয়া, বিপদে সম্পদে লন্ত জোনাম, নেৰিবা দয়ালু দয়া, নেৰিবা দয়ালু দয়া। নাৰায়ণ নাৰায়ণ। যাওঁ, ময়ো খন্তেক বিশ্ৰাম কৰোঁগৈ। যদিও নিজকে জিতেন্দ্ৰিয় বুলি ভাবিছিলোঁ, কাৰ্যত সেয়া হৈ নুঠিল। নাৰায়ণৰ মায়াই আমাক পৰাভূত কৰিলে। তাৰ ফলত ত্ৰিজগতৰ আগত আমি অকল হাঁহিয়াতৰ পাত্ৰ হৈ নাথাকিলোঁ, তাৰ লগতে ব্ৰাহ্মণৰ ব্ৰহ্মশাপত আমাৰ এই এক অংশ প্ৰচণ্ড প্ৰতাপী গজকেতু ৰূপে জন্ম লাভ কৰিলে। আজি সি ত্ৰিজগতত প্ৰলয়ৰ ধুমুহা বোৱাই ৰাজত্ব কৰিছে যদিও তাৰ মনত শান্তি নাই। যাওঁ, তাক তাৰ অশান্তিৰ কাৰণ দেখুৱাই উপযুক্ত কাৰ্য ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিওঁগৈ। কৃষ্ণ হৰি জয় গজরাজনের জয় গজরাজনের জয় গজরাজনের জিত গীতা জিত জয় জিত জয় তকি তত কিতা দিদি নক জয় জিত জয় দিনা দেনি তকি নক দিনা তকি তত কিতা দিদি নক হরে প্রবে ভয়
সাম্রাজ্যতে আজ দেন অকোনো শান্তি নাই, কিন্তু এই অশান্তির কারণ কি কোনেও নির্ণয় কৰিব পৰা নাই। যি গজকেতুৰ নাম শুনিলে ত্ৰিভুৱন ভয় কম্পমান, যাৰ পুত্ৰ ইন্দ্ৰকেতু আৰু সিংহকেতুৰ পৰাক্ৰমৰ বাবন সত্যৰ আঁঠু থমকি ৰয়, যাৰ সেনাপতি কনক পংকজৰ প্ৰবল প্ৰতাপৰ বাবেই কোনেও এই ৰাজ্য আক্ৰমণ কৰিবলৈ সাহস নকৰে। সেই গজকেতুৰ যেন আজি সকলো থাকিও একো নাই, নাই নাই, এনেকৈ নহব। যাওঁ পুত্ৰ দ্বয়ৰ লগত এই বিষয়ে মই আলোচনা কৰোঁগৈ। রবে করিয়া গজর নন্দন রবে করিয়া গজর নন্দন আরে পদ ভরে বকুমতি কম্পে ধরা ধরা পদ ভরে বকুমতি কম্পে ধরা ধরা আরে হিমতে পাইলা গোয়া অভার ভিতর রাম হরি রাম হরি বুড়া সর্বজন ধীরা ধৈ সাধি নাও নীতি তাপু জিছে ধীরা ধৈ। সেনাপতি কনক পংকজ মহারাজ, আৰু পুত্ৰ সিংহকেতু আৰু ইন্দ্ৰকেতু, তোমালোকে ৰাজ্যতে শান্তিৰ কাৰণ বিচাৰি পালানে? নাই মহারাজ, চতুর্দিকে গুপ্তচর নিয়োগ করিও আৰু আমি সকলোৱে অশেষ কষ্ট কৰাৰ পাছতো দেশত চলি থকা অলৌকিক শক্তিবিলাকৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰো। স্বর্গর দেবতা দৈত্যর মানব আর পাতালর নাকগুলোর এনে কোনো শক্তি নাই যে আমার রাজ্যত ঘটাব বিঘিনি। যদি কোনোবাই এনে দুঃসাহস করে তেন্তে তাক ধরি আনি হাতে গলে জিঞ্জি লগাই নতুন নতুন শাস্তি করিম প্রদান। কিন্তু পিতা, কিন্তু কি? লগত লৈ সৈন্যগণ ৰাজ্যৰ চাৰিওফালে কৰিলো বিচক্ষণ। নাপালো পিতা অমংগলৰ কাৰণ। ইন্দ্ৰকেতু, তুমি কি কবা? আপোনাক মই একো সহায় কৰিব নোৱাৰিলো পিতৃদেৱ। অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছো নতুন নতুন অশান্তিৰ অভিজ্ঞতাহে লাভ কৰিছো। হঠাৎ কৰবাত জুই লাগিছে, অনাবৃষ্টিয়ে প্ৰবল দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে।
প্রচন্ড মহামারী হাজার হাজার প্রকার মৃত্যু ঘটেছে আরো কত কি যে হয়েছে পৃথিবীতে কুলেও নোৱাৰে সেনাপতি নোৱাৰে জ্যেষ্ঠ পুত্ৰই নোৱাৰে কনিষ্ঠ পুত্ৰই নোৱাৰে তেন্তে কোনে 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 পাৰিব নাই নাই মই নিজেই কৰিব লাগিব স্বৰ্গ মৰ্ত্য পাতাল বিভিন্ন কৰি মই ইয়াৰ কাৰণ নিৰ্ণয় কৰিব লাগিব পাতাল বিদীৰ্ণ কৰি সময় নষ্ট কৰাতকৈ আপুনি এটা কাম কৰিব পাৰে কি ক'ব বিচাৰিছ আপোনাৰ পিতা মহাদেৱ স্তুতি কৰি আপুনি এই ৰাজ্যত চলি থকা কাৰ্যবিলাকৰ কাৰণ নিৰ্ধাৰণ কৰিব পাৰে সঁচা কথা পিতা ময়ো তাকেই ক'ব বিচাৰিছো কেতিয়াবা যদি ত্ৰিভুৱন বিজয় কৰিবলগীয়া হয় সেই কাম এই সিংহকেতুৱে অকলেই সমাপন কৰিব পিতা আৰু সেই সময়ত এই ইন্দ্ৰকেতুটি বহি থাকিব পিতা উচিত পৰামৰ্শ তোমালোকে কৰিছ প্ৰদান মই আজিয়েই সেই দেৱাদিদেৱ মহাদেৱৰ ওচৰলৈ গৈ এবাৰ জানি ল'ম এই গজকেতু ৰাজ্যতে অশান্তিৰ সৃষ্টি কৰি কোনে কোনে মৃত্যুৰ সতে হেতালি খেলিছে মোৰ অনুপস্থিতিত তোমালোকে ৰাজ্যৰ কাকোই নজনাব যে গজকেতুৱে প্ৰাণৰ ভয়তে ৰাজ্য এৰি গুচি গৈছে এই সেনাপতি আৰু যুৱৰাজসকল জীয়াই থকা যদি ৰজাই ৰাজ্যৰ চিন্তা কৰিব লগা হয় তেন্তে এই সেনাপতি আৰু যুৱৰাজসকলৰ প্ৰয়োজনীয় মহাৰাজ আপুনি ৰাজ্যৰ কথা চিন্তা পৰিহাৰ কৰি নিশ্চিন্ত মানে কৰক গমন হয় পিতা নিশ্চিন্ত মনে আপুনি যাত্ৰা কৰক যাত্ৰা আৰম্ভ কৰক বলো যাত্ৰাৰ কৰো প্ৰস্তুতি